হোলীৰ দিনা সকলোৰে আগতে প্ৰিয়াক বৰ বেয়া ধৰণে ৰং লগালে আৰু তাই গাটো স্পৰ্শ কৰিলে, কিন্তু সকলো মনে মনে আছিলে দেখিও। গতিকে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত থকা মহিলাগৰাকীৰ নাম হৈছে প্ৰিয়া, যাৰ বয়স হৈছে 24-ৰ পৰা 25, আৰু গাঁওখনৰ নাম হৈছে বেতবাৰী গাঁও। ফাগুনৰ পূৰ্ণিমা, বতাহত আবিৰৰ গোন্ধ। ঘৰে ঘৰে মহিলাসকলে ৰং গুলাল লৈ খেলিবৰ বাবে সাজু হৈছে। পুৰুষসকলেও দল বান্ধি ফাকুৱা গীত গাই গাই এজনে আনজনক ফাকু সানি আছে। প্ৰিয়াৰ 2 বছৰ আগতেই ৰাহুলৰ লগত বিয়া হৈ গৈছে। ৰাহুল গাঁৱৰ সৰু দোকান এখন চলায়। দুয়োৰে মাজত বৰ ভাল মিলাপ্ৰীতি আছিল। হোলীৰ দিনা ৰাহুলে প্ৰিয়াক ৰং সানি দিয়ে আৰু দুয়োয়ে মিলি নাচ গান কৰি চাৰিওফালে হাঁহি ধেমালিৰে এজনে আনজনক ফাকু খেলি আছিল। দুপৰীয়াৰ ফালে ৰাহুলৰ পুৰণি লগৰ কেইজনমান আহিলে। তাৰে এজনৰ নাম আছিল বিজয়। বিজয় চহৰত চাকৰি কৰে, কিন্তু হোলীত সদায় ঘূৰি আহে। লগত অমিত আৰু ৰাজুও আছে। তেওঁলোকে মিলি ৰং খেলিবলৈ ধৰিলে। প্ৰথমতে সকলো ঠিকেই আছিল। বিজয়ে প্ৰিয়াক চাই কয়, বৌ, আজি বৰ কিন্তু ধুনীয়া দেখা পাইছোঁ দেই আপোনাক। প্ৰিয়াই লাজ পাই হাঁহি হাঁহি ক'লে, ধন্যবাদ বিজয়। ভিডিঅ'টো চলি থাকিব, কিন্তু তাৰ মাজতে আপোনালোকক এটা কুৱেশ্যন সোধোঁ। আপুনি এইবাৰ কোন ৰঙেৰে হোলী খেলিলে কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব। গতিকে আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বিজয়ে প্ৰিয়াৰ ওচৰলৈ গৈ হাতত ৰং লৈ কয়, আহা বৌ, আজি ৰং খেলোঁ। প্ৰিয়াই পিছুৱাই গৈ কয়, নাই দাদা, ঠিকে আছোঁ মই। কিন্তু বিজয়ে হাঁহি হাঁহি তাইৰ হাত ধৰি টানি আনিলে। তাৰ পিছত প্ৰথমে হাতখন কমৰত ৰাখিলে। বৰ বেয়াকৈ ৰং লগালে। হাতখন বহু সময় ধৰি ৰাখি থাকিলে। অত্যাধিক কাষ চাপিবলৈ চেষ্টা কৰিলে। প্ৰিয়াই চিঞৰ মাৰিলে, মোক এৰি দিয়া, কি কৰিছা এইবোৰ? ৰাহুল মানে প্ৰিয়াৰ স্বামী তেতিয়া আন এটা দলৰ লগত গান গাই আছিল। এই চিঞৰ বাখৰবোৰ ৰাহুলে কিন্তু শুনা নাপালে। বিজয়ে আকৌ হাঁহি হাঁহি কয়, আৰে বুঢ়া না মানো হোলীহে। আৰু তাৰ লগে লগে প্ৰিয়াৰ গাত সি আৰু অধিক ৰং সানিলে। হাতটো জোৰেৰে টেপি ধৰিলে। প্ৰিয়াৰ চকুত কিন্তু সেই সময়ত ভয়, লাজ আৰু এটা খং মিহলি হৈ আছিল। তাই দৌৰি দৌৰি ঘৰ সোমালে। গাঁৱৰ মানুহখিনিয়ে এই সকলো দৃশ্য দেখি আছিলে। কোনোবাই ফুচফুচাই কয়, এই মানুহজনীয়ে নিজে ৰং খেলিবলৈ দিছে নহয়নে বাৰু? আন কোনোবাই হাঁহি কয়, হোলীত এনেকুৱা হয়েই, কিন্তু তাইৰ চৰিত্ৰ দোষ, সেইকাৰণেহে ইমানখিনি সানিবলৈ পাইছে। বিজয়ে প্ৰিয়াক কৰা এই কাহিনীটো গোটেই গাঁৱত বিয়পি পৰিল। সন্ধিয়া যেতিয়া তিনিআলিত বহি মানুহখিনিয়ে কথা পাতে, তেতিয়া প্ৰিয়াৰ কথাটো নিশ্চয় ওলাল। আৰু এনেকৈ ওলাল যে প্ৰিয়াই নিজেই বিজয়ক চাই হাঁহি আছিল আৰু তাই নিজ মনেৰে বিজয়ক কিন্তু সানিবলৈ দিছিল। গতিকে ইয়াত বিজয়ৰ কোনো দোষ নাই, প্ৰিয়াৰহে চৰিত্ৰ কিন্তু ভাল নহয়। আৰু এনেকৈ এই কথাটো ৰাহুলৰ কাণতো পৰিল। কোনোবাই কৈছেগৈ যে তোমাৰ ঘৰৰ নাৰীয়ে কিন্তু বৰ মিলিজুলি খেলে দেই, বিজয়ৰ লগত কিন্তু বৰ বেছিয়ে মিলিজুলি খেলিলে। পিছদিনা প্ৰিয়া কিন্তু ঘৰৰ পৰা নোলাল। মুখত কোনো এটা হাঁহি নাই। ৰাহুলেও আহি সোধে, কি হ'লনো তোমাৰ? প্ৰিয়াই কিন্তু সেই সময়ত নিজৰ চকু পানীখিনি ৰখাব নোৱাৰিলে আৰু কান্দি কান্দি কয় যে বিজয়ে মোক সকলোৰে আগতে এনেধৰণে অপমান কৰিলে। ৰাহুল খঙত জ্বলি উঠে। বিজয়ক মাতি আনে। বিজয়ে কয়, আৰে ভাই, হোলীৰ দিনা ৰং খেলাৰ কথাই বেলেগ, তই অত্যাধিক ভাবিছ। এনেকৈ কথাখিনি পাতি পাতি কথাৰ অলপ স্বৰটো ডাঙৰ হৈ গ'ল আৰু লাহেকৈ তৰ্কাতৰ্কিৰ ফালে গুচি গ'ল। গাঁৱৰ যোনখিনি ওচৰ চুবুৰীয়া মানুহ আছিল সেইখিনিও চাপ খাই আহিলে আৰু কথাখিনি শুনি এটাই পৰামৰ্শ দিলে, ৰাহুল, তই কিন্তু বিজয়ক দোষ দিয়া এৰ দেই, তোৰ নিজৰ ঘৈণীয়েৰে কিন্তু তাক চল দিছে, সেইকাৰণেহে সি ৰং সানিব পাৰিছে। প্ৰথমে নিজৰ ঘৈণীয়েৰক ঠিক কৰ, তাৰপিছত বেলেগৰ গাত দোষ দিবি। গাঁৱৰ এইখিনি কথা শুনি মহিলাসকলৰ মাজতো কালিৰ দিনটোৰ কথা গোপনে চলি থাকে। কোনোবাই সহানুভূতি দেখুৱায়, কিন্তু বেছিভাগেই নীৰৱ থাকে আৰু প্ৰিয়াৰ গাতে দোষটো জাপি দিয়ে। ৰাহুলে বিজয়ক গাঁৱৰ পৰা ওলাই যাবলৈ ক'লে, কিন্তু গাঁওখনৰ সমাজে প্ৰিয়াকেই দোষ দিলে। তাইৰ মাক দেউতাকেও ফোন কৰি ক'লে, তই ইমান চল কিয় দিছিলি আৰু ইমান ওচৰত ৰং কিয় খেলিছিলি? এতিয়া কিন্তু আমাৰ আগত ক'বলগীয়া একো কথা নাই। প্ৰিয়াই এটাই ভাবিছে যে মইনো কি দোষ কৰিলোঁ, মাত্ৰ হোলী খেলিছিলোঁ, কিন্তু মোৰ চৰিত্ৰৰ ওপৰত দাগ পৰিল, তাইৰ চকুত চকুলো। আপুনি যদি এনে পৰিস্থিতিত থাকিলহেঁতেন, কি কৰিলেহেঁতেন কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব। আৰু কোন জেগাৰ পৰা চাই আছে ভিডিঅ'টো সেইটোও কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনে ভিডিঅ'
আপোনালৈ লৈ আনিম। নতুন এটা ভিডিঅ'ত আপোনাক লগ পাম। তেতিয়ালৈকে ধন্যবাদ।